চাওক বিজেপিৰ আমোলত বৰ্তমান সময়ত আচলতে শাসনৰ নামত গুণ্ডাৰাজ চলিছে। এই চৰকাৰখনে ফেচিবাদী নীতিৰে অসমৰ ৰাইজক ইমানেই সমস্যাত ৰাখিছে যে অসমবাসী ৰাইজে তেওঁলোক যে জীয়াই আছে সেইটোৱে তেওঁলোকৰ একমাত্ৰ অধিকাৰ বুলি তেওঁলোকে ভাবিবলৈ বাধ্য হয়। আৰু ইয়াৰ কাৰণে এই চৰকাৰখনে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিছে। আমি দেখা পাইছোঁ যে গণতান্ত্ৰিক দেশ এখনত চৰকাৰৰ ভুলৰ আঙুলিয়াই দিবলৈ, চৰকাৰৰ ভুলবিলাক আচলতে সমালোচনা কৰিবলৈ যেতিয়াই কোনোবা ব্যক্তি বিশেষ বা কোনোবা প্ৰভাৱ গোষ্ঠী ওলাই আহে তেতিয়া এই চৰকাৰখনে সম্পূৰ্ণৰূপে দমনমূলক নীতিৰে তেওঁলোকক বশ কৰিবলৈ চেষ্টা কৰে। আৰু আমি শেহতীয়াকৈ দেখা পাইছোঁ এই চৰকাৰখনে জনতাৰ চাহিদাক জনতাই যেনেদৰে বিচাৰিছে সেই সকলোবোৰ নস্যাৎ কৰি তেওঁলোকে কা নামৰ যিখন জাতিধ্বংসী আইন, যিখন আইনৰ জৰিয়তে সমগ্ৰ অসমীয়া জাতিটো ধ্বংসৰ গৰাহলৈ গৈ আছে, সেই আইনখন বলপূৰ্বকভাৱে অসমবাসী ৰাইজৰ ওপৰত জাপি দিব বিচাৰিছে। আমি দেখা পাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ দ্বাৰা লালিত পালিত যিসমূহ আচলতে বিভাগ আছে, বিশেষকৈ প্ৰশাসনিক যিটো বিভাগ আছে, এই প্ৰশাসনিক বিভাগটোক তেখেতৰ নিৰ্দেশনা মতে উঠা বহা কৰাইছে। ডিজিপি আমি সকীয়াই দিব বিচাৰিছোঁ যে আপুনি এজন পাব্লিক ছাৰ্ভেণ্ট হয়, আৰু পাব্লিকৰ হৈ আপুনি কাম কৰিবলৈ বাধ্য। এই যে অলপ দিনৰ আগতে আপুনি এটা ঘোষণা কৰিলে যে অসমত যদি অসম বন্ধ ঘোষণা হয়, যোনে অসম বন্ধ দিয়ক ১,৬৪৩ কোটি টকা জৰিমনা বিহিব লাগিব। কেৱল সিমানেই নহয়, যদি কোনোবাই আন্দোলন কাৰ্যসূচী হাতত লয় সেই আন্দোলনৰ জৰিয়তে যদি কিবা ক্ষতি হয় সেই ক্ষতি সেই আন্দোলনকাৰীসকলে বহন কৰিব লাগিব। এইখন আচলতে গণতান্ত্ৰিক দেশ নে স্বৈৰাচাৰী দেশ আমি আচলতে ভাবিবলৈ বাধ্য হৈছোঁ। আমি দেখিছোঁ যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আমি দৰমহা বন্ধ কৰি দিম, শিক্ষামন্ত্ৰীজনে কয় আমি স্কুল কলেজত তলা লগাই দিম। আমি দেখিছোঁ যে ডিজিপি আৰক্ষী সঞ্চালক প্ৰধানজনে কয় যে আমি ফাইন লগাই দিম। আচলতে এই যিখন ৰাজ্য, এই যিটো শাসন ব্যৱস্থা চলি আছে, এয়া জনতা আৰু চৰকাৰৰ শাসন ব্যৱস্থা নে মালিক আৰু কীটদেশ শাসন ব্যৱস্থা চলি আছে, তাক ভাবিবলৈ আমি বাধ্য হৈছোঁ। আমি দেখা পাইছোঁ এই চৰকাৰখনে কেৱল মাথো হিতাধিকাৰী সৃষ্টি কৰিছে, হিতাধিকাৰী সৃষ্টি কৰি তেওঁলোকে জনতাৰ আচলতে যিটো আনুগত্য, এই আনুগত্য লাভৰ চেষ্টা চলাইছে। আৰু সেয়েহে আমি সমগ্ৰ অসমবাসী জনতাক, সমগ্ৰ অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ যে নাগৰিকত্ব সংশোধনী আইন যদি কেনেবাকৈ গৃহীত হ'বলৈ হয় তেতিয়াহ'লে অসমৰ ভাষা, সংস্কৃতি, অৰ্থনৈতিক ব্যৱস্থা সকলোতে কিন্তু প্ৰভাৱ পৰিব। অসমৰ মানুহে সৰ্বোচ্চখিনি হেৰুৱাব লগাত পৰিব। গতিকে ইয়াৰ বিৰুদ্ধে কিন্তু অসমবাসী প্ৰতিজন ব্যক্তিৰে দায়িত্ব আছে। আমি যিহেতু পূৰ্বতে এটা স্থিতি লৈ থৈছোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়ক, নাগৰিকত্ব সংশোধনী আইন আমি কেতিয়াও মানি নলওঁ, আৰু সেই স্থিতিত আমি বাহাল আছোঁ। যেতিয়াই এই আইন বলবৎ কৰাৰ কিবা প্ৰচেষ্টা গ্ৰহণ কৰিব তেতিয়াই আমি কিন্তু বৃহৎ গণতান্ত্ৰিক মাধ্যমেৰে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। আৰু লগতে স্পষ্ট কৰি দিব খুজিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে আপোনালোকৰ এই যি কাৰসাজি, অসমীয়া জাতিক ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ, কেৱল মাত্ৰ নিজৰ গাদী সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আপোনালোকে যি কাৰসাজি ৰচনা কৰিছে, যি ষড়যন্ত্ৰ ৰচনা কৰিছে, এই ষড়যন্ত্ৰ ত্যাগ কৰক। অন্যথা কিন্তু ভৱিষ্যতৰ দিনবিলাকত আপোনাক অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কুলাংগাৰ মন্ত্ৰী হিচাপে, কুলাংগাৰ মুখ্যমন্ত্ৰী হিচাপে কিন্তু অসমবাসী ৰাইজে স্বীকৃতি দিব। ধন্যবাদ। চাওক, আমি দেখিবলৈ পাইছোঁ বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে যি অতি দম্ভালিৰে কা আন্দোলনৰ পঞ্চশ্বহীদৰ আত্মবলিদান আৰু অসমৰ লাখ লাখ জনতাৰ গণতান্ত্ৰিক আন্দোলনক ভেঙুচালি কৰি কাখন অসমত বলবৎ কৰিম বুলি কৈছে, যাৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি অসমৰ জনগণক ক'ব বিচাৰিছোঁ যে যদি আপোনালোকৰ ভৰি তলৰ মাটিকণ সেই বিদেশীক গতাই দিব নালাগে তেতিয়াহ'লে এই কাৰ আইনখনৰ বলবৎ কৰাৰ আগতে ৰাজপথলৈ আহি জোৰদাৰ প্ৰতিবাদ কৰক। আমি দেখিবলৈ পাইছোঁ যে অসমখন নিজৰ পৈতৃক সম্পত্তি বুলি ভবা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰৰ শাসনৰ গাদীত থকা নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে অসমখনক হিন্দু মৌলবাদৰ ৰম্যভূমিত পৰিণত কৰিবলৈ বিচৰা যি কাৰ্য, সেই কাৰ্যই তেওঁলোকে ক'ব বিচাৰিছে যে কেইজনমান কা আন্দোলনৰ ভণ্ড নেতাক, সস্তীয়া ভণ্ড নেতাক বিজেপিত চামিল কৰিলে বুলি অসমৰ কা আন্দোলনখন শেষ হৈ যোৱা নাই। তেওঁলোকক জনাব বিচাৰিছোঁ যে বিজেপিৰ গাত নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ যাওঁতে
দেশক বিক্ৰী কৰা তেজ আছে, কিন্তু অসমৰ জনতাৰ গাত অসমক বচাবলৈ গৈ নিজৰ প্ৰাণ আহুতি দিয়া লাচিতৰ তেজ আছে। গতিকে কা আইন যদি কেনেবাকে বলবৎ হয় তাৰ তীব্ৰ প্ৰতিবাদ হ'ব। আৰু লগতে আপোনালোকক ক'ব বিচাৰিছো, যিকেইজন কা আন্দোলনৰ নেতা, ভণ্ড নেতা, তেওঁলোকে ইতিমধ্যে বিজেপিলৈ গৈছে, তেওঁলোকক আমি আজি ক'ব বিচাৰিছো, তেওঁলোক আজিৰ পৰা অসমৰ জনতাই মহা দালাল হিচাপে তেওঁলোকক আখ্যা দিব। আৰু এইখিনিতে ক'ব বিচাৰিছো, যদি কেনেবাকে কাখন বলবৎ হয় তেতিয়াহ'লে অসমৰ জনতাক আমি আহ্বান জনাইছো, ৰাজপথলৈ কেৱল প্ৰতিবাদ নহয়, এই বিজেপি কৰ্মীবিলাক আৰু এই মহা দালালবিলাকক সামাজিকভাৱে বৰ্জন কৰিবলৈ আমি আপোনালোকৰ মাধ্যমে যোগেদি আহ্বান জনাইছো। প্ৰথমে মই সকলোৱে আন্তৰিক শ্ৰদ্ধা জনাইছো সংবাদকৰ্মীসকললৈ। আপোনালোকে নিশ্চয় অৱগত হৈছে, কেন্দ্ৰীয় চৰকাৰ তথা গৃহমন্ত্ৰীগৰাকী অমিত শ্বাহ ডাঙৰীয়াই এই চলিত মাহতে কাৰ বলবৎ হ'ব বুলি তেওঁলোকে ঘোষণা কৰিছে। প্ৰত্যেকখন ৰাজ্যত গৈ তেওঁলোকে কাৰ বলবৎ হ'ব বুলি তেওঁলোকে ঘোষণা কৰিছে। কিন্তু আমি এটা কথা স্পষ্ট যে এই কলা আইনখন আমি কেতিয়াও মানি নলওঁ আৰু অসমবাসী ৰাইজে কেতিয়াও মানি নলয়, এইটো স্পষ্ট কথা। আৰু পূৰ্বতে যি হ'ল এই আইনখনৰ কাৰণে 5জনকৈ শ্বহীদ হ'বলগীয়া হৈছিল, আৰু এই শ্বহীদৰ বিনিময়ত আৰু এই আইনখন আমি কেতিয়াও হ'বলৈ দিয়া নহ'ব, স্পষ্ট কথা। গৃহমন্ত্ৰীগৰাকীয়ে যেনেদৰে কৈছে যে কাৰ বলবৎ হ'ব, কিন্তু তেওঁৰ অসমৰ বাহিৰত যদি বা উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰত ক'বলগীয়া কয় যদি আমাক ক'বলগীয়া নাই, কিন্তু অসমত এই কলা আইনখন আমি কেতিয়াও মানি লোৱা নহয়। আৰু এটা কথা, অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া সদনত বাল্য বিবাহৰ কথা কয় যে মই কেতিয়াও থকালৈকে বা মই যেতিয়ালৈকে থাকিম তেতিয়ালৈকে কিন্তু বাল্য বিবাহ হ'বলৈ দিয়া নহ'ব বুলি স্পষ্টভাৱে তেওঁ সদনত কয়। আমি ভাল পাওঁ এইখিনি কথা কোৱাৰ কাৰণে, তেওঁ অসমত বাল্য বিবাহ হ'বলৈ নিদিয়ে, কিন্তু কাৰ সম্পৰ্কত তেওঁ কিয় টানি টানি ক'ব নোৱাৰে যে অসমীয়া হিচাপে তেওঁ কিয় ক'ব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে কাৰ অসমত হ'বলৈ দিয়া নহ'ব? কাৰণ কি? তেওঁ যদি অসমীয়া হিচাপে কিয় ভয় কৰে? দিল্লী নেতাকেইজনলৈ কিয় মুখ্যমন্ত্ৰীয়ে ভয় কৰে যে ক'ব নোৱাৰে কিয় সদনত কাৰ বলবৎ হ'বলৈ দিয়া নহ'ব বুলি? যেনেকে বাল্য বিবাহৰ কথা তেওঁ টানি টানি কয় যে মই জীয়াই থকালৈকে মই হ'বলৈ নিদিওঁ, কিন্তু এইষাৰ কথা কাৰ অসমত বলবৎ হ'বলৈ দিয়া নহ'ব বুলি কিয় ক'ব নোৱাৰে মুখ্যমন্ত্ৰী মহোদয়? আমি তেওঁক ক'ব বিচাৰিছো। আৰু লগতে কাৰ যিদিনাখন বলবৎ হ'ব সেইদিনাখন পৰা আমি কিন্তু আন্দোলন হ'ব, গণতান্ত্ৰিক দেশত গণতান্ত্ৰিকভাৱে আন্দোলন হ'ব, আৰু গণতান্ত্ৰিক দেশত আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম, কিন্তু আমি কেতিয়াও কাৰ বলবৎ হ'বলৈ দিয়া নহ'ব অসমত, স্পষ্ট কথা। আৰু লগতে মই এটা কথা ক'ব বিচাৰিছো যে আৰক্ষী সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়াই কৈছে যদি অসম বন্ধ দিয়ে যি দল সংগঠনে নহওক, কিন্তু 1643 কোটি টকা ভৰিব লাগিব। GP সিং ডাঙৰীয়াই কৈছে, হয় আমি GP সিং ডাঙৰীয়াক ক'ব বিচাৰিছো যে এইখন অসম কোনো এটা জাতীয় সংগঠন বা জনগোষ্ঠী সংগঠনে কেতিয়াও ধ্বংস কৰিব নিবিচাৰে। যিখন অসম চুকাফা অসম, লাচিতৰ অসম, আজান ফকীৰ অসম, কনকলতা জয়মতী অসমখনক কোনো এটা জাতি তথা জনগোষ্ঠী সংগঠনে ধ্বংস নকৰে। এই কথাষাৰ GP সিং ডাঙৰীয়াই শুনা উচিত, জনা উচিত। কেৱল ৰাজনৈতিক দলবিলাকে এই অসমখন ধ্বংস কৰাত উঠি পৰি লাগে, যেনে এতিয়া বিজেপিয়ে এই অসমখন ধ্বংস কৰিব বিচাৰিছে, য'ত
বিদেশী বুজা য'ত অসমে বিদেশী বুজা কেতিয়াও নলয় বাৰে বাৰে আন্দোলন কৰি আহিছো বাৰে বাৰে অসমীয়া মানুহে আন্দোলন কৰি আহিছে যে অসমত বিদেশী বুজা কেতিয়াও লোৱা নহ'ব বুলি কৈছে কিন্তু তাৰ পিছতো এই চৰকাৰখনে কিন্তু বিজেপিক আমাৰ বিদেশী বুজা দিবলৈ বিচাৰিছে সেইকাৰণে মই জিপি সিং ডাঙৰীয়াক ক'ব বিচাৰিছো যদি অসমত অসমীয়া জাতিক শেষ কৰা যদি কোনোবা পৰিকল্পনা কৰে তেনেহলে কিন্তু আপুনি 16,1,643 কোটি টকা নেলাগে 50 কোটি টকা দিলেও কিন্তু অসমত আমি বিদেশী বুজা দিয়া বিদেশী সোমাবলৈ দিয়া নহব স্পষ্ট কথা জিপি সিং ডাঙৰীয়া আপুনি যেহেতু আপুনি এতিয়া এই কথাষাৰ কৈছে পূৰ্বতে যিকেইজন আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়া আছিলে কিন্তু এইখিনি কথা কোৱা নাছিল আপুনি কিয় এই কথাষাৰ এতিয়া স্পষ্টভাৱে ক'বলৈ ধৰিলে কাৰণ আমি বুজি পোৱা নাই হয়তো আপুনি ৰাজনৈতিক হেঁচাত কিন্তু এইখিনি কথা ক'বলৈ আপুনি বাধ্য হৈছে আজি আমি সংবাদ মেল যোগেদি এই কথাখিনি স্পষ্টভাৱে কৈ দিছো যদি অসমীয়া জাতিক শেষ কৰিব বিচাৰে নালাগে আপোনালোকৰ 16,50 কোটি টকা আপোনালোকে ভৰালেও কিন্তু জাতিটোৰ কাৰণে আমি মাত মাতিম আৰু মই অকলশৰীয়া ঘৰখনত হলেও জাতিটোৰ কাৰণে মই তেজ দিবলৈ বা মৃত্যু হবলৈ সাজু আছো স্পষ্ট কথা জিপি সিং ডাঙৰীয়া মই আপোনাক আমি এই সংবাদ মেলৰ যোগেদি আপোনাক অৱগত কৰিলো ইয়াত প্ৰসিদ্ধ শিৱসাগৰৰ পৰা ঐতিহাসিক শিৱসাগৰৰ পৰা 11টা সংগঠনে এই জাতি বিৰোধী কাজ বলবৎ কৰিবলৈ যি সিদ্ধান্ত কৰিছে তেওঁলোকে এসপ্তাহৰ ভিতৰত যে কাজ বলবৎ কৰি কৰিছে তাৰ বিৰুদ্ধে সংবাদ মেল কৰিছে প্ৰথম কথাটো হ'ল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা স্বৈৰাচাৰীভাৱে হিটলাৰীভাৱে সকলো বিভাগ তেওঁ নিজেই চলাই আছে তাৰপিছতো অসমৰ জনসাধাৰণৰ ওপৰত তেওঁ হিটলাৰী শাসন চলাবলৈ গৈছে বিৰোধীয়ে কৈছে সকলো বিৰোধীয়ে কৈছে যে কা অসমত বলবৎ হ'বলৈ দিয়া নহ'ব কা আমি নামানো সমগ্ৰ অসমীয়াই কৈছে কা অসমত বলবৎ হ'বলৈ দিয়া নহ'ব কা আমি নামানো যোৱাটো সময়ত 5জনকৈ তেজাল শ্বহীদ তেজাল যুৱক তেওঁলোকে বিজেপি চৰকাৰে হত্যা কৰিলে বহু ছাত্ৰ ছাত্ৰীক ঘূণীয়া কৰিলে আৰু তাৰপিছতো সমগ্ৰ অসমীয়া ৰাজপথলৈ ওলাই কা নামানো বুলি ক'লে তাৰপিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বৈৰাচাৰীভাৱে কেৱল ৰাজ্যিক গৃহমন্ত্ৰী অমিত শ্বাহক তেল মাৰিবৰ বাবে কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাড়ীখন ৰক্ষা কৰিবৰ বাবে বিজেপিক তেল মাৰিবৰ বাবে অসমত কা বলবৎ কৰা হ'ব বুলি হুংকাৰ দিছে অসমত কা বলবৎ কৰিবলৈ চেষ্টা কৰিছে সমগ্ৰ অসমীয়াই যেতিয়া কৈছে যে আমি কা নামানো কা অসমত কেতিয়া বলবৎ কৰিবলৈ দিয়া নহ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল অকলে তেওঁ অসমত কা বলবৎ কৰিবলৈ ক'ত সাহস কৰে আৰু এটা দুৰ্ভাগ্যজনক কথা হৈছে অসমীয়া জাতিৰ ওপৰত অসমীয়া জনতাৰ ওপৰত এই যে জিপি সিং নামৰ যিজন আৰক্ষী সঞ্চালক প্ৰধান কোন তেওঁ অসমীয়া নেকি অসমীয়া তেজ আছে নেকি তেওঁ গাত তেওঁ দম্ভালি আহি অসমীয়াক আহি পেলাই তেওঁ মাৰপিট কৰিব তেওঁ এই থানাবিলাকত ভয় খুৱাইছে এম্বুলেন্স দিছে পুলিচ দিছে পুলিচৰ চাকৰি কৰ্তন কৰিছে ছুটি কৰ্তন কৰিছে মানে কি বুজাবলৈ গৈছে অসমীয়া জনতাক মাৰপিট কৰি হলেও গুলিয়াই হলেও লাঠি চাৰ্জ দি হলেও ভয় খুৱাই এই জাতি বিৰোধী কা অসমত বলবৎ কৰিব যদি ভাবিছে বুলি জিপি সিং ডাঙৰীয়া আপোনাৰ গাত অসমীয়া তেজ নাই আমি অসমীয়া আমাৰ গাত অসমীয়া তেজ আছে আপুনি য'ৰ পৰা আহিছে ত'ত তেনেকুৱা বাহাৰি দেখাব অসমত এনেকুৱা দালালি কৰিবলগীয়া নহ'ব তুমি যেনেকৈ সাজু হৈছা প্ৰতিখন থানাত যেনেকৈ সাজু কৰিছা যে কা অসমত বলবৎ কৰিম মাৰপিট কৰিম ভয় খুৱাইছা আমিও অসমীয়া সাজু হৈছো গণতান্ত্ৰিক দেশ এখনত গণতান্ত্ৰিক প্ৰক্ৰিয়াত আমি প্ৰতিবাদ কৰিবলৈ সংবিধান তোমাক কোনো সংবিধানৰ এই সংবিধান খৰ্ব কৰাৰ অধিকাৰ জিপি সিঙক দিয়া নাই সংবিধান খৰ্ব কৰাৰ অধিকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কিয় দিয়া নাই জনতাই ভোট দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গাড়ীত বহাইছে আৰু এই জনতাই তোমাক গাড়ীৰ পৰা চুচৰাই আনি ভৰিৰ তলত থবলৈও কুণ্ঠাবোধ কিন্তু অসমীয়া জনতাই নকৰিব ইতিহাসত কলংকিত হৈছে মুখ্যমন্ত্ৰী হিচাপে তুমি তাৰ থাকি যাবা 5জন হত্যাকাৰী তোমালোকে হত্যা কৰিছা আৰু কিমানক হত্যা কৰিম বুলি ভাবিছা অসমীয়া এতিয়াও জীয়াই আছে অসমত তাক এতিয়াও বলবৎ হ'বলৈ দিয়া নহ'ব গণতান্ত্ৰিক দেশ এখনত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৱে আছে ভয় খুৱাবলৈ চেষ্টা নকৰিবা দম আছে যদি সাহস আছে যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথা মতে উঠা বঢ়া কৰা এই গুণ্ডা বাহিনীৰ জিপি সিং ডাঙৰীয়া গুণ্ডা বাহিনীৰ নেতা জিপি সিং ডাঙৰীয়া লুটিবলৈ চেষ্টা কৰা অসমীয়াৰ এই গণতান্ত্ৰিক আন্দোলনত তাৰ সাহস আছে পিঠা বলবৎ তুমি দেখুওৱা কৈছো অসমীয়া ৰাজপথলৈ ওলাব গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ওলাব আন্দোলন কৰিব মাৰ খুৱাবলৈ ভয় খুৱাবলৈ গুলিয়াবলৈ অসমীয়া গুলি খাবলৈ সাজু হৈ আছো আমিও সাজু হৈ আছো আৰু এই সংবাদ মেলটোৰ ঐতিহাসিক শিৱসাগৰৰ পৰা আমি
অসমৰ জনতাক আহ্বান জনাইছোঁ ৰাইজ আপোনালোকো ঘৰত বহি নাথাকিব কেৱল এই লাখপতি আঁচনি কিবা অৰুণোদয় আঁচনি এইবিলাক কাম বুলিয়ে আপোনালোকে কেৱল ঘৰত বহি পেলাই বিজেপি চৰকাৰ বাহ দিবলৈ নাযাব আহক জাতি বিৰোধী কাহ বিদেশীৰ পৰা আমাৰ অসমখন বচাওঁ তাৰ বিষয়ে মাত মাতিবলৈ সকলো ওলাই আহক যিবিলাক ভণ্ড নেতা আছিলে আমাৰ আগৰ আন্দোলনটো কেন্দ্ৰীয় বিপদে কৈছিল ভণ্ড নেতা ইতিমধ্যে এখন লৈছে আহক আপোনালোকে ওলাই আহক ৰাজপথে ওলাই আহক ছাত্ৰ সমাজকো মই আহ্বান জনাইছোঁ মহিলা সমাজকো আহ্বান জনাইছোঁ অসমৰ সমস্ত ৰাইজক আহ্বান জনাইছোঁ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰখনক আমি কৈ দিওঁ আমি নামানো অসমত দলত কৰিবলৈ দিয়া হ'ব আৰু এই গুণ্ডা বাহিনী চিপি সিং নামৰ ব্যক্তিজনকো দেখাই দিওঁ আমি অসমীয়া আমি কোনো গুণ্ডা বাহিনীলৈ ভয় নকৰোঁ ধন্যবাদ আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909